এক্সিট পোলৰ নামত সমস্ত দেশবাসীক বিভ্ৰান্ত কৰা এই সংবাদ মাধ্যমসমূহৰ বিৰুদ্ধে কোনোবাই ন্যায়ালয়ৰ দ্বাৰস্থ হ'বনে? যিবোৰ মিডিয়াই যিবোৰ সংবাদ মাধ্যমে মানে ডিঙিৰ শিৰ ফৰাই চিঞৰি এক ধৰণৰ আস্ফালন কৰি দেশবাসীক বিভ্ৰান্ত কৰি এক্সিট পোলৰ নামত চূড়ান্ত ভেকভাওনা কৰিলে তেওঁলোকৰ বিৰুদ্ধে সাধাৰণ জনতাই ধিক্কাৰেৰে তেওঁলোকক উপচাই দিয়া উচিত আৰু সচেতন মহলে তেওঁলোকৰ বিৰুদ্ধে আইনৰ কাষ চাপিব লাগে। কাৰণ এই যে এক্সিট পোলটোই কেৱল সাধাৰণ জনতাকে বিভ্ৰান্ত কৰা নাই, দেশৰ অৰ্থনৈতিক বিশেষকৈ শ্বেয়াৰ মাৰ্কেটত ব্যাপক প্ৰভাৱ এটা পেলাইছে। সৰ্বকালৰ অভিলেখ ভংগ কৰি শ্বেয়াৰ মাৰ্কেটত এদিনত 30 লাখ কোটি টকা লোকচান হৈছে বিনিয়োগকাৰীৰ। আনহাতে ইয়াৰ বিপৰীতে এক্সিট পোলৰ নামত এই সংবাদ মাধ্যমবিলাকে যেতিয়া NDAক 361খন আসনৰ পৰা 401খন আসনলৈকে দিছিল, এক্সিট পোল মতে তেওঁলোকে মানে 400 পাৰ হৈ গৈছে। সেইখিনি সময়ত অৰ্থাৎ এক্সিট পোলৰ দিনাখন মানে শ্বেয়াৰ মাৰ্কেটত 14 লাখ কোটি টকাৰ ব্যৱসায় হৈছিল আৰু বিশেষকৈ মুকেশ আম্বানী আৰু আদানী গ্ৰুপৰ কোম্পানীয়ে প্ৰায় 6 লাখ কোটি টকাৰ লাভ হৈছিল তেওঁলোকৰ। গতিকে মুকেশ আম্বানী বা আদানীৰ কোম্পানীৰ লাভৰ স্বাৰ্থত কোনো সংবাদ মাধ্যমে এই ধৰণে ষড়যন্ত্ৰমূলকভাৱে একপক্ষীয়ভাৱে এটা পৰিকল্পনা প্ৰস্তুত কৰি এক্সিট পোল প্ৰস্তুত কৰিছিল নেকি? ইয়াৰ বিৰুদ্ধে এটা তদন্ত হোৱা উচিত। কিয়নো এই যে এক্সিট পোলৰ দিনাখন 6 লাখ কোটি টকা লাভ কৰিলে আপোনাৰ আদানী আম্বানীৰ কোম্পানীয়ে, তাৰ বিপৰীতে এদিন পিছত 30 লাখ কোটি টকা লোকচান ভৰিলে আৰু তাৰ কাৰণে একাধিক কোম্পানী সৰু বৰ কোম্পানী দেউলীয়া হ'বলগীয়া হ'ল। ইয়াৰ বাবে দায়ী কোন? আৰু এই গোটেই সমগ্ৰ ঘটনাটো যদি তদন্ত কৰে তেতিয়াহ'লে আচল অৰ্থ আচল স্বাৰ্থ ক'ত কাৰ কি সম্পৰ্ক সেই কথাবোৰ পোহৰলৈ আহিব। গতিকে ডিগ্ৰী ভিত্তি আমি বাৰে বাৰে কৈ আহিছোঁ যে এই এক্সিট পোল এক ধৰণৰ ভণ্ডামি, এই ভণ্ডামিত বাহিৰে একো নহয়। এক্সিট পোল মানে গদি মিডিয়াৰ একাংশই কেৱল টকা পইচাৰ নামত এই ধৰণে জনতাক বিভ্ৰান্ত কৰি ৰাজনৈতিক পৰিৱেশটো বেলেগ ফালে নিবলৈ চেষ্টা কৰিছিল। এক্সিট পোলৰ নামত দেশৰ যিকেইজন মুধাপোতা সাংবাদিকে NDAক 361ৰ পৰা 400খনলৈ আসন দিছিল তেওঁলোকৰ বিৰুদ্ধে তদন্ত হোৱা উচিত। তেওঁলোকৰ বেংক একাউণ্টবোৰ পৰীক্ষা কৰা হওক, তেওঁলোকৰ কিছুদিনৰ বেংকৰ ট্ৰেনজেকশ্যনটো পৰীক্ষা কৰা হওক, কেতিয়া গুমৰ ফাঁক ওলাব, কোনে কিমান টকা লৈ কাৰ হৈ ওকালতি কৰি এই ধৰণৰ বিভ্ৰান্তিকৰ এটা এক্সিট পোল সৃষ্টি কৰি সাধাৰণ জনতাক মানে বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছিল। ইমান তললৈ নামিছে এওঁলোকে, ইমান নিকৃষ্ট কাম কৰিব পাৰে। সাধাৰণ জনতাৰ মনৰ বতৰালৈ গণতান্ত্ৰিক দেশ এখনত এই ধৰণে পূৰ্বানুমান কৰাটো মানে সম্ভৱ নেকি? আৰু শেষৰ আমাৰ এটা দাবী যে এই এক্সিট পোল জাতীয় কাৰবাৰবোৰ বন্ধ হ'ব লাগে। মানে ভাৰতবৰ্ষত এক্সিট পোল নিষিদ্ধ হ'ব লাগে, এক্সিট পোল কৰাৰ মানে অধিকাৰ কাকো দিব নালাগে। কাৰণ সংবাদ মাধ্যমসমূহে যিবোৰ বিষয় নিৰ্বাচনৰ পূৰ্বে সাধাৰণ জনতাৰ কাষলৈ লৈ যাব লাগিছিল, যিবোৰ বিষয় ৰাজনৈতিক নেতা পালি নেতাৰ দৃষ্টি আকৰ্ষণ হোৱাকৈ প্ৰচাৰ কৰিব লাগিছিল, তাৰ পৰাতো বিৰত আছে। কোনেওতো সেইবিলাক নকৰিলে, কেৱল ৰাজনৈতিক নেতাৰ মেল মিটিংবোৰ প্ৰচাৰ কৰিছে, তেওঁলোকৰ বক্তব্যবোৰ প্ৰচাৰ কৰিছে, ঘৃণাসূচক বক্তব্যবোৰ প্ৰচাৰ কৰিছে, সাম্প্ৰদায়িক বিয়পা কথাবোৰ প্ৰচাৰ কৰিছে। তাত বাহিৰে কি কৰিলে? গতিকে সংবাদ মাধ্যম নিজকে চতুৰ্থ স্তম্ভ বুলি সদৰি কৰা এই সংবাদ মাধ্যমক ধিক্কাৰ জনোৱা সময় আহি পৰিছে। সাধাৰণ জনতাই ইয়াৰ বিৰুদ্ধে সচেতনতাৰ সৃষ্টি কৰি এওঁলোকক মানে শিক্ষা দিয়াৰ প্ৰয়োজন আহি পৰিছে। এওঁলোকক বৰ্জন কৰিব লাগে। আচলতে দেশৰ একাংশ পুঁজিপতি শক্তিৰ দ্বাৰা পৰিচালিত বা ৰাজনৈতিক ব্যক্তিৰ পৃষ্ঠপোষকতাত চলিত একাংশ সংবাদ মাধ্যমক সাধাৰণ জনতাই বয়কট কৰিব লাগে। আৰু কোন কোন সংবাদ গোষ্ঠীয়ে কাৰ পক্ষলৈ কথা কৈছে এই কথাবোৰ আমি মানে কোৱাৰ প্ৰয়োজনেই নাই। ভাৰতবৰ্ষৰ ব্যাগম সাংবাদিকখিনিক বাদ দি অসমত যদি আপুনি চেনেল কেইটা কাকত কেইখনমান লক্ষ্য কৰে তেতিয়াহ'লে তেওঁলোকৰ ভূমিকা দেখিলে গম পাব কোনে মানে ৰাইজৰ পক্ষত আছে আৰু কোনে ব্যৱসায়িক স্বাৰ্থত ৰাজনৈতিক দলৰ হৈ কাম কাজ কৰি আছে। গতিকে এই কথাবোৰ চিধা কথা, স্পষ্ট কথা। গতিকে আমাৰ ডিকে বিভাগৰ একদম স্পষ্ট কথা, এই এক্সিট পোল জাতীয় কাৰবাৰবোৰ উঠাই দিব লাগে। আৰু এই এক্সিট পোলৰ আঁৰত যে ভয়ংকৰ এটা ষড়যন্ত্ৰ আছে, ভয়ংকৰ এটা নেক্সাছ আছে, এই কথাবোৰ পোহৰলৈ আহিব। ইয়াৰ বিৰুদ্ধে অনুসন্ধান কৰা উচিত। আৰু এই সংবাদ মাধ্যমসমূহ, যিবোৰ সংবাদ মাধ্যমে চিঞৰি আস্ফালন কৰি এক ধৰণৰ প্ৰতিশোধ পৰায়ণ মানসিকতাৰে এক্সিট পোলৰ বাতৰি পৰিৱেশন কৰিছিল, তেওঁলোকৰ গোটেই কাৰবাৰবোৰৰ মানে বিৰুদ্ধে কোনোবাই অন্তত ৰাজহুৱা আবেদন এখন দাখিল কৰিব পাৰে। ন্যায়ালয়ত যদি ৰাজহুৱা আবেদন এখন দাখিল কৰে তেতিয়াহ'লে অনাগত সময়ত এই এক্সিট পোল জাতীয় কাৰবাৰবোৰ, ভুৱা কাৰবাৰবোৰ, এই ভণ্ডামিবোৰ বন্ধ হোৱাৰ
সুযোগ থাকে বা সুযোগ আহিব পাৰে। গতিকে আমাৰ বিনম্ৰ নিবেদন, এই ধৰণৰ সংবাদ মাধ্যমৰ লোকসকলক, এই ধৰণৰ সংবাদ মাধ্যমৰ মালিকসকলক, সম্পাদকসকলক আপোনালোকে চিনি থওক আৰু এওঁলোকক গৰিহণা দিয়ক, ধিক্কাৰ দিয়ক।